স্পোকেন ইংলিছ টেষ্ট দিবলৈ হ'লে প্লে ষ্ট'ৰৰ পৰা এটা এপ ইনষ্টল কৰিব লাগিব। তাৰ বাবে প্লে ষ্ট'ৰত যাব লাগিব। ইয়াত গৈ চাৰ্চ কৰিব ASSAB। তলত দেখিবলৈ পাইছে দ্য লাৰ্ণিং এপ বাই ASSAB। এইটো ইনষ্টল কৰি ল'ব। মোৰ ইয়াত ইতিমধ্যে ইনষ্টল কৰা আছে, মই অপেন কৰি দেখাই দিছোঁ। ইয়াত গেট ষ্টাৰ্টেড ক্লিক কৰিব। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ ইয়াত ক্লিক কৰক। সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত ক্লিক কৰক। এণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব 30UB0824782526। তলত এণ্টাৰ ইয়ৰ বাৰ্থ ডেট জন্মৰ তাৰিখ দিব। তাৰ বাবে ইয়াত বছৰটো ইয়াৰটো চিলেক্ট কৰি ল'ব। ইয়াত মাহ ইয়াত আগুৱাব পাৰিব, পিছুৱাব পাৰিব। এতিয়া সাইন ইন কৰক। সাইন ইন হৈ গ'ল। এতিয়া নেক্সট প্ৰচেছ হৈছে ইয়াত এটা পাছৱৰ্ড ছেট আপ কৰিব লাগিব, আপডেট দিব লাগিব। তাৰ বাবে নিউ পাছৱৰ্ড ইয়াত নিজৰ নাম মাৰিব, ফাৰ্ষ্ট লেটাৰ কেপিটেল দিব। এণ্টাৰ দিব। 1 2 3 4 আকৌ কনফাৰ্ম নিউ পাছৱৰ্ড চেম মাৰিব, ফাৰ্ষ্ট লেটাৰ কেপিটেল। Enter it 1 2 3 4. You can also use the following username the next time you sign in. যেতিয়া next time sign in কৰিব, এই username দি sign up কৰিব পাৰিব। ইয়াত ক্লিক কৰিব, update your password দি দিব। নেটৱৰ্ক শ্ল' সেইকাৰণে প্ৰব্লেম হৈ আছে। নেটৱৰ্ক শ্ল'। নেটৱৰ্কৰ প্ৰব্লেম। হৈ গ'ল। এইবিলাক স্কিপ কৰিব। Hi Priya, how are you? Yes, show my score. Hi. বাছ ইমানলৈকে কাম। নেক্সট প্ৰচেছ পিছত মই কৰি আছোঁ।